Hello everyone, welcome back to my YouTube channel from Jose Wanamada. আপোনালোকক স্বাগতম জনাইছো আৰু মই আছো যেহেতু লখিমপুৰৰ গোকুল ভূঞা এটা ধুনীয়া গাঁৱত আছো আৰু লগতে মোৰ লগত আছে তাপস দা এই সিঙ্গাৰ হয় এজন হাজং জনগোষ্ঠীৰ এজন সিঙ্গাৰ বহুত ধুনীয়া কণ্ঠশিল্পী আৰু লগতে ইফালে বাইদেউ আমাৰ আছে নন্দিতা আৰু আজা ৰাতি যেহেতু তেওঁলোকে বহুত ধুনীয়া প্ৰগ্ৰাম কৰিলে আৰু লগতে আমাৰ ইফালে আছে উমানন্দ ডাঙৰীয়া একেলগে আহিছো আমি মই নগৰৰ পৰা তেওঁলোকক পেক আপ কৰিছো আৰু এতিয়া আমি যাম ধেমাজি ইয়াত বেক সাইকেল মানুহকিটা পুৰা ৰেডি হ'বলৈ ৰেডি পুৰা এফালে আছে শ্ৰুতি ইয়া আৰু ইফালে চাওক পুৰা সিঙ্গাৰ সকলে পুৰা যাবলৈ ৰেডি আৰু ইফালে ড্ৰাইভাৰ ডাঙৰীয়া সকলে ইফালে মোবাইল টিভি আছে আৰু ইয়াৰ লগত আমি যাম বন্ধুসকল আমি বৰ্তমান আহি পালো ধেমাজি জিয়াদ হল ইয়াত আহি পালো আমি আৰু লগতে ইফালে মোৰ লগৰ সকলে ইয়াত চাও ইফালে কিবা কিবি কিনি আছে আৰু মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ইফালে কি ধুনীয়া ইফালে অৰুণাচল পাহাৰটো দেখুৱাই আছে আপোনালোকে চাব আমি গৈ আছো এতিয়া চাওক ব্ৰিজটো পাৰ হ'ব লাগিব ইয়াতে মানে আমি ব্ৰিজটো তাৰ আগত গাড়ীটো ৰখাই থৈ দিম আৰু ইয়াত চাওক আপোনালোকক দেখুৱাই আছো এফালে এই ধুনীয়া ব্ৰিজ এটা চাওক এইটো নদীটো পাৰ হ'ব ইয়াত জিয়াদ হল বুলি কয় আৰু ইয়াত চাওক মানুহে গা ধুই আছে মাছ ধৰিও আছে চাগৈ কি ধুনীয়া চাওক আপোনালোকে ইয়া এফালে কি ধুনীয়া চাওক এফালে চাওক ইফালে পানী ওপৰৰ পৰা আহি আছে ইফালে এতিয়া ইয়াতে গা ধুই যাম বহুত বালিচৰীয়া ইয়াত মাটি খিমু আৰু আমি একো লগত নামিব লাগিব ইফালে দি নামিম আমি এফালে যাম আৰু চাওক আপোনালোকক দেখুৱাই আছো এফালে দি যাম আমি এতিয়া নামিম গৈ গা ধুব লাগিব ইয়াত যেহেতু চাওক কি ধুনীয়া পানীও এফালে মানুহে ভাত ৰান্ধি খাই আছে পিকনিক আজি যেহেতু পিকনিক বনাই আজি পিকনিক খাবলৈ আহিছে তেওঁলোকে ইয়াত জানুৱাৰী কাৰণ যেহেতু ডিচেম্বৰ হয় আজি তেওঁলোকে পাৰ্টি কৰিব আহিছে ইয়াত চাওক আৰু আমি ইফালে গৈ আমি ইয়াত গা ধুম আৰু চাওক মানুহে ইয়াত পিকনিক চিকনিকৰ বাবে বহুত আহে পিকনিক খাবলৈ কাৰণে বহুত আহে ইয়াত মানুহে আৰু সেইফালে মূৰতো তেওঁলোকে পাৰ্টি কৰি আছে ইফালে পিকনিক খাবলৈ আহিছে এই ব্ৰিজটো অলপ আপোনালোকক দেখুৱাওক সম্পূৰ্ণ ইফালে চাওক এইটো হৈছে অৰুণাচল পাহাৰ আৰু ইয়া চাওক কি ধুনীয়া এফালে যাওঁ আমি এতিয়া গা ধুব লাগিব যেহেতু গা ধোৱাৰ কথা আছে ঠাণ্ডা লাগিব বহুত এনে ঠাণ্ডা লাগি আছে গা ধুম আমি ইফালে গৈ আছে তেওঁলোকে চাওক কি ধুনীয়া নীলা নীলা বৰণীয়া চাওক ইফালে ইয়াত ব্ৰিজটোৰ ওপৰত ইফালে চাওক আৰু ওপৰত আছে আকাশ ধুনীয়া আকাশ ইফালে চাওক নীলা বৰণীয়া আছে মাজত পাহাৰটোৰ আৰু ইফালে চাওক বগা বগা ওপৰত এনেকুৱা কি ধুনীয়া জেগাটো বহুত ভাল লাগিল মোক আহি ইয়াত যেহেতু ধেমাজি হৈ আহিব লাগে ধেমাজি এইটো জিয়াদ হল বুলি কয় ইয়াত আৰু আমি এঘণ্টা লাগিলে ধেমাজিৰ পৰা আহোঁতে আমাক ইয়াত ইফালে চাওক কি ধুনীয়া এই জেগাখিনি বহুত ভাল লাগিছে মোক এই জেগাখিনি বহুত ভাল লাগিছে আপোনালোকে চাওক আৰু ইফালে আহি আছে আমাৰ পাৰ্টিসমূহ এয়া কেনেকুৱা জেগাত কিবা আহিলে মানে চেলফি লওঁ ফটো তোলোঁ তেনেকুৱা অনুভৱ হয় মানে চাওক আৰু মই ইয়াত অকল অনুভৱে নহয় মানে ইয়াত ফটো চটো তুলি যাম বহুত ভাল জেগা এটা চাওক জেগাখিনি বহুত ভাল আৰু ইফালেও চাওক ইয়াত যেতিয়া জানুৱাৰী হ'ব সেই সময়ত চাগে বহুত মানুহে জানুৱাৰীৰ কাৰণে আহে জানুৱাৰী পাৰ্টি কৰিবলৈ কাৰণে তেওঁলোকে ইয়াত আহিব আৰু মই যদি মোৰ ঘৰ যদি ওচৰত হ'লহেঁতেন ময়ো আহিলোঁ হয় কাৰণ মই আহিছোঁ হোজাইৰ পৰা ইমান দূৰৰ পৰা মই আজি আহিছোঁ ইয়াত এইফালে যোৱাকালি প্ৰগ্ৰামটো চালোঁ যোৱাকালি প্ৰগ্ৰামটো চাই যিহেতু মেঘালয়ৰ পৰা কণ্ঠশিল্পী দুজন আহিছিলে তেওঁলোকৰ গীত পৰিৱেশন চালোঁ আৰু আমি তাৰ পৰা ওলাই আহিলোঁ আমি আৰু পিছত চাওক নে কিমান ধুনীয়া চব বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মই আপোনালোকক দেখুৱালোঁ ইয়াত আহি কেনেকুৱা লাগিলে আপোনালোকে জনাব কমেণ্ট বক্সত